চাইকেল চলালে নিয়ন্ত্ৰণত থাকে ওজন, সবল হয় হৃদযন্ত্ৰ আৰু পেশী। প্ৰতিদিনে কিছু সময় চাইকেল চলাওক। ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ আশংকা কমাওক। চাইকেল চলোৱাই কমাই মানসিক চাপ, বঢ়াই শৰীৰৰ শক্তি আৰু সতেজতা। আজিৰ ব্যস্ত জীৱনত স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। চাইক্লিং হৈছে তাৰে অন্যতম, যি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে বহু উপকাৰী। চাইক্লিঙে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে, ওজন নিয়ন্ত্ৰণত সহায় কৰে আৰু পেশী আৰু হাড় শক্তিশালী কৰে। ইয়াৰ লগতে মানসিক চাপ কমাই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে। নিয়মিত চাইক্লিঙে ইমিউনিটি বৃদ্ধি কৰে আৰু আয়ুস বৃদ্ধি কৰাটো সহায় কৰে। ইয়াৰ উপকাৰিতাসমূহৰ বিষয়ে আলোচনা কৰোঁ আহক। নিয়মিত চাইকেল চলালে হৃদযন্ত্ৰ শক্তিশালী হয়, ৰক্তচাপ নিয়ন্ত্ৰণত থাকে আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়। চাইক্লিং এটা উত্তম ব্যায়াম, যি কেলৰি হ্ৰাস কৰি শৰীৰৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে। চাইকেল চলালে ভৰি, আঁঠু আৰু কঁকালৰ পেশী, হাড় মজবুত হয়, যি শাৰীৰিক সহনশীলতা বৃদ্ধি কৰে। চাইকেল চলালে শৰীৰত এণ্ডৰফিন নামৰ হৰমন বৃদ্ধি পায়, যি মানসিক চাপ কমায় আৰু মন উৎফুল্লিত ৰাখে। প্ৰতিদিনে চাইক্লিং কৰিলে ৰক্তত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে, যি টাইপ 2 ডায়েবেটিছ ৰোধ কৰাত সহায় কৰে। চাইকেলে কোনো ধৰণৰ প্ৰদূষণ নকৰে, যাৰ ফলত পৰিৱেশ পৰিষ্কাৰ হৈ থাকে। নিয়মিত চাইকেল চলালে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যি ভাইৰাছ আৰু বেক্টেৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সহায় কৰে। গৱেষণাত দেখা গৈছে যে নিয়মিত চাইক্লিং কৰা লোকসকল দীঘলীয়া সুস্থ জীৱন উপভোগ কৰে। বিশেষজ্ঞসকলে জনোৱা অনুসৰি প্ৰতিদিনে চাইক্লিং কৰি শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ সবল কৰি ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। নিউজ এক্স ৰিপৰ্ট, NDTV।